হেল্ল' নমস্কাৰ কমৰুক চুদুং কোলম্বাৰ লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালেই আপোনালোকৰ খবৰ নিশ্চয় জনাব নাপাহৰিব আৰু প্ৰথমতে আগতীয়াকৈ হেপী নিউ ইয়েৰ 10 দিন এতিয়াও আছে কিন্তু হ'লেও আগতীয়াকৈ দি দিছোঁ হেপী নিউ ইয়েৰ লগতে ভোগালী বিহুৰ শুভেচ্ছাও থাকিলে যিমানখিনি দেৰি হ'লেও আগতীয়াকৈ দি দিছোঁ কিয়নো ভিডিঅ' এইকেইদিন ভালকৈ দিব পৰা নাই গেপছ দি আছোঁতো সেইটো কাৰণে হয়তো মই আপোনালোকক উইচ কৰিব নোৱাৰিমগৈ চাগে পিছত গৈ পিনি এইটো কাৰণে আগতীয়াকৈ হেপী নিউ ইয়েৰ তাৰপিছতে যোৱাকালি আপোনালোকে হয়তো নিউজ পালে অসম পুলিচৰ SI সকলৰ কাৰণে এডমিট কাৰ্ড কেতিয়া দিয়া হ'বগৈ লগতে তেওঁলোকৰ পৰীক্ষা কেতিয়া আছে তেওঁলোকৰ পৰীক্ষা আছে 5 জানুৱাৰী তাৰিখে লগতে এডমিট কাৰ্ড দিয়া হ'বগৈ আপোনালোকৰ 23 তাৰিখৰ দিনৰ 11 বজাৰ পৰা আপোনালোকে এডমিট কাৰ্ড পাই যাবগৈ SLPR মানে হৈছে ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড লগতে যিমানখিনি পৰীক্ষা আপোনালোকে হয়তো ডিটেইলছকেইটা গম পাইছে লগতে মোক যোৱাকালি বহুতে সুধিছে যেন ABUBৰ পৰীক্ষা লগতে আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া দিয়া হ'বগৈ তো প্ৰথমতে ABUBৰ কাট অফ লিষ্ট আহিব তাৰপিছতে এডমিট কাৰ্ড আহিব এইটো কাৰণে আপোনালোকৰ হয়তো কাট অফ লিষ্টটো এই মাহতে আহি যাব পাৰে লাষ্টৰ সপ্তাহত হয়তো ডিচেম্বৰৰ 25-26 এনেকৈ হয়তো আহি যাব পাৰে মই ডেটটো এনে কৈছোঁ মানে জাষ্ট আন্দাজটো ল'বৰ কাৰণে এইটো কাৰণে এইকেইদিনে হয়তো আহি যাব পাৰে যিহেতু ইয়াৰ পিছতো এটা টেষ্ট আছে স্কিল টেষ্ট ড্ৰাইভাৰসকলৰ কাৰণে একেই হয় ছেম এইবিলাকৰ কাৰণে আপোনালোকৰ সোনকালে এডমিট কাৰ্ডৰ কাৰণে আপোনালোকৰ নটিছো আহিব প্ৰথমে কিবা আহিব কাট অফ লিষ্ট আহিব তাৰপিছতে আহিব তাৰপিছতে মোক বহুতে সুধি আছে যেন যোনটো থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড মানে ফ'ৰ্থ গ্ৰেড থাৰ্ড গ্ৰেড নহয় ফ'ৰ্থ গ্ৰেড যোনটো কুকমেন চাপাই সেইবিলাকৰ কিবাটো কেতিয়া আহিব মানে এডমিট কাৰ্ডটো তো এইবিলাকৰো এডমিট কাৰ্ড হয়তো অতি সোনকালে আহিব মই যিমান দূৰ জানো এইটো জানুৱাৰী মাহৰ শেষৰ সপ্তাহত হ'ব বুলি শুনা পাইছোঁ কিবাটো TPT মানে হৈছে থ্ৰেড টেষ্টটো যোনটো কুকমেনসকলৰ কাৰণে এটা টেষ্ট হয় এতিয়া কোৱা হয় TTP এইবিলাকৰ কাৰণে জানুৱাৰী মাহৰ শেষৰ সপ্তাহত হ'ব বুলি অলপ মই শুনা পাইছোঁ এইটো কাৰণে ভাল খবৰ যেন অতি সোনকালে হৈ যাব আৰু যিমানখিনি ABUBৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে যোনে পাছ কৰিলে যোনে ভাল নম্বৰ পাইছে তেওঁলোকক কৈছোঁ অতি সোনকালে কাট অফ লিষ্ট এডমিট কাৰ্ড আহি যাবগৈ এইটো কাৰণে পঢ়ি থাকক যিহেতু CM ছাৰে অলৰেডি ক'লেই ফেব্ৰুৱাৰী মাহত হ'ব পৰীক্ষা এইটো কাৰণে হাল হ'লে নহয় এইটো কাৰণে আপোনালোকে ভালকৈ পঢ়ি থাকক এতিয়া 2 মাহ আছে 2 মাহ যিমান পাৰে আপোনালোকে খৰচী মাৰি পৰক আৰু আপোনালোকক নেক্সট টাইম হয়তো লগ পাম এটা অসম পুলিচৰ বিষয়া হিচাপে তো আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ অল দ্য বেষ্ট যিমানখিনি পৰীক্ষা দিবলগীয়া আছে লগতে SI সকলৰ কাৰণে আৰু লগতে আমাৰ ABUB যিমানখিনি দিবলগীয়া আছে অল দ্য বেষ্ট